দীৰ্ঘদিনীয়া এটা সমস্যা আৰু যিটো সমস্যাৰ আজি পৰ্যন্ত স্থায়ী সমাধান হোৱা নাই। আৰু এই মুহূৰ্তত মই আছো শিৱসাগৰ সমষ্টিৰ দিখৌমুখৰ যি দেওঘৰীয়া পাৰাঘাট, সেই দেওঘৰীয়া পাৰাঘাটত আছো। আৰু দেওঘৰীয়া পাৰাঘাটৰ ইয়াৰ স্থানীয় লোকসকলৰ যি যাতায়াত ব্যৱস্থা, সেই যাতায়াত ব্যৱস্থা মই এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। আৰু এই মুহূৰ্তত আমি আছো এখন মাৰ নাৱত। আৰু এই মাৰ নাওখনত কেনেধৰণে ইয়াৰ যিজন নাৱৰীয়া আছে, সেই নাৱৰীয়াজনে কেনেধৰণে তেওঁ এই মাৰ নাওখন ইয়াৰ যি স্থানীয় লোক, সেই স্থানীয় লোকসকলক পাৰাপাৰ কৰে, সেই মুহূৰ্তত আমি দেখুৱাইছো। এই মুহূৰ্তত যিহেতু আৰু এয়া হৈছে দিখৌ নদী, আৰু এই দিখৌ নদীখন ইয়াৰ কাষতে যি ব্ৰহ্মপুত্ৰ আছে, সেই ব্ৰহ্মপুত্ৰত মিলিত হৈছে দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰ। সেই দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ যিটো ত্ৰিবেণী সংগমস্থল বুলি এই মুহূৰ্তত এই যিটো পাৰাঘাট, এই পাৰাঘাটটো হৈছে ত্ৰিবেণী সংগমস্থলত আছে। আৰু এই যি আজানপীৰ দৰগাহ, হৰাগুৰি চাপৰি যে আজানপীৰ দৰগাহৰ যি মিলনভূমি, সেই ইয়াত আজানপীৰ দৰগাহ আছে, হৰাগুৰি চাপৰি আছে। কিন্তু দেখিবলৈ পোৱা গৈছে পৰ্যটনৰ এটা পূৰ্ণ সম্ভাৱনা থকা এডোখৰ ঠাই, কিন্তু এই ঠাইডোখৰত আজি পৰ্যন্ত এখন স্থায়ী দলং নহল। আমাৰ মাজত এজন যুৱক আছে, স্থানীয় যুৱক আছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? যিটো এটা দীৰ্ঘদিনীয়া সমস্যা আৰু এটা ঐতিহাসিক স্থান, গতিকে সকলো ফালৰ পৰা ইয়াত এখন দলঙৰ প্ৰয়োজন হয়, কিন্তু আজি পৰ্যন্ত এখন দলং নহল। গতিকে কি আহ্বান জনাব? এইটো মানে আপুনি দেখিছে, এটা বিপদসংকুল যাত্ৰাৰে মানে ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগীয়া সকলে যাত্ৰা কৰিবলগীয়া হয়। এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰক বহুবাৰ আপোনালোকেই নিউজ কৰিছে, কিন্তু সমাধান হোৱা নাই। আমাৰ এতিয়া এই অঞ্চলটো বিশেষকৈ আমাৰ শিৱসাগৰৰ অন্তৰ্ভুক্ত হৈছে, শিৱসাগৰ সমষ্টিত আমাৰ বলিষ্ঠ কণ্ঠ আমি আশা কৰিছোঁ। আমাৰ অখিল গগৈ ডাঙৰীয়া এই সমষ্টিটোৰ বিধায়ক আছে, গতিকে তেখেতে আমাৰ দিখৌমুখৰ যিটো দেওঘৰীয়া পাৰঘাট, এই পাৰঘাটৰ সমস্যাটো সমাধান কৰিবৰ বাবে তেওঁক বিনম্ৰভাৱে অনুৰোধ জনাম। আপোনালোকে খন্তেক আগতে দেখিলে এগৰাকী ডেলিভাৰী মানুহ ঘণ্টা জুৰি ৰৈ আছে পাৰ হ'বৰ কাৰণে। তেওঁ মানে কিমান এটা অৱস্থাত তেওঁ থাকিবলগীয়া আছে। গতিকে এই সমস্যাটো যদি সমাধান নকৰে, আৰু বিশেষভাৱে এই অঞ্চলটোত অতি ঐতিহাসিক অঞ্চল, এফালে আজানপীৰ দৰগাহ, এফালে ৰামকাভি দেৱালয়, আপোনাৰ জানুৱাৰীৰ পৰা পৰ্যটক আহে। গতিকে এই অঞ্চলটো যদি পৰ্যটকৰ স্থলীলৈ যদি পৰ্যবেক্ষিত কৰিবলৈ হয়, তেতিয়াহ'লে এখন দলঙৰ অতিকৈ প্ৰয়োজন। অভাৰব্ৰিজতকৈ দিখৌৰ আমাৰ এই স্থানত দলংখন অতি প্ৰয়োজন। হয়, নিশ্চয় এখন ঐতিহাসিক স্থান ক'ব লাগিব। এফালে যদি আজানপীৰ দৰগাহ আৰু আনফালে হৈছে হৰাগুৰি চাপৰি, দেওঘৰীয়া যি ইয়াত ৰামকাভিত দেৱালয় আছে, ৰামকাভিত দেৱালয় আছে। আৰু মই যিটো পৰিৱেশটো দেখুৱাইছো, ইয়াত যিটো ত্ৰিবেণী সংগম ঘটিছে, দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰ ইয়াত মিলন হৈছে। আৰু এই যিটো পাৰাঘাট, এই পাৰাঘাটটো ইয়াৰ স্থানীয় যিসকল লোক আছে, স্থানীয় লোকসকলে তেওঁলোকে এই দীৰ্ঘদিন ধৰি মাৰ নাৱেৰে তেওঁলোকে যাতায়াত কৰিবলগীয়া হয়, টুলুঙা নাৱেৰে যাতায়াত কৰিবলগীয়া হয়। অতি দুৰ্ভাগ্যজনক বিষয়, কিন্তু আজি পৰ্যন্ত কোনো এখন চৰকাৰে এই বিষয়টো সমাধান নকৰিলে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? যিহেতু ইয়াৰ ছাত্ৰ ছাত্ৰীসকল এই এনেধৰণে নাৱেৰে অহা যোৱা কৰিবলগীয়া হয়, ৰোগীয়া অসুখীয়া লোক এনেধৰণে অহা যোৱা কৰিবলগীয়া হয়, তাৰ বিভিন্ন অসুবিধা। গতিকে আপোনাৰ চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এটাই অনুৰোধ কৰিম, ইয়াত এখন যদি পকী দলঙৰ ব্যৱস্থা হয়, আজি মানে মেডিকেললৈ যোৱা মানুহ, আজি এগৰাকী মানুহ কিছু সময় আগতে এগৰাকী প্ৰসূতি মানে কালি পৰহি বা আজিও হয়তো কেঁচুৱা জন্ম হ'ব পাৰে, তেনেকুৱা অৱস্থাত এখন টুলুঙা নাৱত গৈছে। যদি এখন পকা দলং থাকিলেহেঁতেন যোৱাত সুবিধা হ'লহেঁতেন। সেয়েহে আমি এটা অনুৰোধ জনাম, ইয়াত যদি এখন পকী দলঙৰ ব্যৱস্থা কৰে, মানুহবিলাকৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি ইয়াত বিশ্বৰ ঐতিহ্যমণ্ডিত আজানপীৰ দৰগাহ আছে, ৰামাহা বিদ্যালয় আছে। এইটো এটা বিশ্বৰ মানে ঐতিহ্যমণ্ডিত ঠাই, আৰু বিশ্ববাসীৰ কাৰণেও ভাল খবৰেই হ'ব। দলং এখন হ'লে ৰাইজৰো সুবিধা হ'ব, প্ৰতি মানুহৰে সুবিধা হ'ব। সেয়েহে মাননীয় আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ, ইয়াত এখন খুব সুন্দৰভাৱে কম দিনৰ ভিতৰত দলং এখনৰ ব্যৱস্থা যদি হয়, ৰাইজৰ সুবিধা হ'ব। হয়, নিশ্চয়কৈ স্থানীয় লোকৰ এটা ভাষ্য, তেওঁলোকে ইয়াত দাবী জনাইছে এখন স্থায়ী পকী দলঙৰ কাৰণে। আৰু যিহেতু আজানপীৰ দৰগাহ, হৰাগুৰি চাপৰি, ৰামকাভি দেৱালয় এক ঐতিহাসিক স্থান, এই হৈছে দিখৌমুখ। আৰু এই দিখৌমুখৰ যি সমস্যা, তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা, এই দীৰ্ঘদিনীয়া সমস্যাটো কিন্তু আজি পৰ্যন্ত সমাধান হোৱা নাই। তেওঁলোকে আমি দেখুৱাইছো, যিহেতু এখন মাৰ নাও আৰু টুলুঙা নাৱেৰে কেনেধৰণে অহা যোৱা কৰিবলগীয়া হয়, আৰু প্ৰসূতি যিসকল মাতৃ, প্ৰসূতি যিসকল মহিলা, সেই মহিলাসকলো তেওঁলোকে টুলুঙা নাৱেৰে অহা যোৱা কৰিবলগীয়া হয়। ইতিমধ্যে যিটো আমি দেখুৱাইছো, আৰু ইতিমধ্যে তেওঁলোকৰ যি ভাষ্য, সেই ভাষ্য বা শুনিছে নিশ্চিতভাৱে NKTV দৰ্শকসকলে। আৰু পৰৱৰ্তী সময়ত আছে লক্ষণীয় হ'ব, যিটো শাসনাধিষ্ঠ যিখন চৰকাৰ আছে, সেই চৰকাৰখনে বিভিন্ন সময়ত উন্নয়নৰ কথা কৈ থাকে, আৰু যি পৰ্যটন যি ক্ষেত্ৰ, সেই ক্ষেত্ৰখন তেওঁলোকে আগবঢ়াই নিয়াৰ কথা কয়। কিন্তু এই যি শিৱসাগৰ সমষ্টিৰ যি দিখৌমুখ অঞ্চল আছে, এই দিখৌমুখ অঞ্চলৰ প্ৰতি পৰৱৰ্তী সময়ত তেওঁলোকৰ কেনেকুৱা ধৰণৰ দৃষ্টি নিক্ষেপ হ'ব, সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হৈ থাকিব।